গণতান্ত্ৰিক দেশৰ এখন ৰাজ্যত আটাইতকৈ শক্তি থাকে মুখ্যমন্ত্ৰীৰ হাতত। আৰু এই মুখ্যমন্ত্ৰীৰ লগত যিবিলাক মানুহৰ সম্পৰ্ক থাকিব, সেই মানুহবিলাকে যদি কিবা দুখ কামো কৰে, কিবা অন্যায় কামো কৰে, তেতিয়াহ'লে কোনো দিনে শাস্তি নাপায়। কাৰণ জোনমণি ৰাভাৰ ক্ষেত্ৰত দেখিলোঁ, আৰু এতিয়া জুবিন গাৰ্গৰ ক্ষেত্ৰতো একেই হ'ব। জুবিন দাই কেতিয়াও ন্যায় নাপায়, এইটো 100% গেৰাণ্টি। কাৰণ নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে কোটি কোটি টকা ডনেট কৰে অসম চৰকাৰে শ্যাম কানুৰ দৰে মানুহক। তো ইমান এটা ডাঙৰ সম্পৰ্ক থকা মানুহক যে এই সংকটৰ সময়ত, মানে শ্যাম কানুৰ কাৰণে অসমখন এতিয়া সংকট হৈ আছে তো এই সংকটৰ সময়ত শ্যাম কানুৱে যে মুখ্যমন্ত্ৰীক যে ফোন কৰা নাই, ইয়াত মোক সন্দেহ আছে। আৰু আজিৰ দিনত এনেকুৱা ধৰণৰ বিজ্ঞান